নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমি বৰদোৱা থানলৈ গৈছিলোঁ 1 ছেপ্টেম্বৰ তাৰিখে। বহুতো মানুহ আছিলে তাত। এয়া ভিতৰত বন্তি জ্বলাব নিদিয়া সেইটোকে আমি সকলোৱে বাহিৰতে জ্বলালোঁ। শৰাই দিব নোৱাৰে বুলি ক'লে আমি তেনেকৈ বন্তি চন্তি জ্বলাই এয়া ভিতৰৰ ফালে গৈ আছোঁ। আমাৰ গাঁৱৰ বহুতো মানুহ গৈছিলে, বৰমাহঁত গৈছিলে, মা গৈছিলে, মই গৈছিলোঁ। ইমান ধুনীয়াকৈ ৰাখিছে। আমি যাওঁতে বহুতো বৰষুণ আছিলে, বৰষুণতে গৈছিলোঁ আমি। ইয়াত কাছ ওলাইছে, আমি এইফালে নগ'লোঁ। প্ৰথমতে বোলো আমি ভিতৰত দৰ্শন কৰি আহোঁ, যিহেতু আমি একেদিনাই গৈ পিনি একেকেইটাই ঘূৰি আহিছোঁ। ইয়াতে বহুতো মানুহে চাই আছে। এয়া ভিতৰত সোমালোঁ। এটা নাম প্ৰসংগ কৰা হৈছিলে। সেইদিনা বহুতো মানুহ আছিলে, সেইদিনা কিবা এটা আছিলে, বহুতো মানুহ আছিলে। মই এনেদৰে ভিডিঅ' কৰি ল'লোঁ। ককাজনে কৈছে আমাৰ ফালেও কৰা, আমাৰ ফালেও কৰা। মই কৰিলোঁ অকণমান, তেনেদৰে ভিডিঅ' অলপ কৰি ল'লোঁ। এইটো ডবাটো ককাজনে আকৌ প্ৰসাদ বিতৰণ কৰি আছে। এইফালে নাম প্ৰসংগ কৰিছিলে, নাম প্ৰসংগ কৰি হৈ গ'ল। বিশেষকৈ নিউজ আহিলে যে, নিউজ অকণমান পলম অহা ৰিপৰ্টিং কৰা, সেইকাৰণে সেইটো সময়ত আকৌ প্ৰসংগ কৰিলে। ইয়াত দেখক, চাওক ইমান ধুনীয়াকৈ খোলখিনি সজাই থৈছে, তাতে বহুতে আহি ফটো মাৰিছে। এয়া আসনভাগ, ইমান ডাঙৰ আসন মই দেখিছোঁ প্ৰথমবাৰ। এয়া ককাই পদৰশিলা দেখালে, আমি পদৰশিলাই যাবলৈ পালোঁ এখন। ককাই কৈছে আৰু কোনোবাই যদি গুৰু দক্ষিণা দিব বিচাৰে কিনাৰতে আছে দানপাত্ৰ, তাতে দিব কৈছে। এয়া নতুনকৈ বনোৱা বাসগৃহসমূহ ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ ৰং চং কৰি মেলি। এয়া আমি ইফালে আহিলোঁ বৰদোৱা আলি পুখুৰী চাবৰ কাৰণে। এইফালে আহিলোঁ, ইয়াত ইফালে খানাও খোৱা হয়। বহুতো মানুহ গৈছিলে, কিন্তু আমি সকলোৱে একগোট নহ'লোঁ কাৰণে বহুত বস্তু দেখিবও নাপালোঁ। ইফালে ৱালখিনিত ইমান ধুনীয়াকৈ পিকচাৰ কৰি আঁকি থোৱা আছিলে, বহুতো ছবি। এয়া আলি পুখুৰী, মাছ মুড়ি আৰু প্ৰসাদ দিয়ে ইমান ধুনীয়াকৈ মাছবোৰ ওলাই পৰে। আৰু ইমান ভিডিঅ' নকৰিলোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু সকলো